ঈশ্বৰৰ সৃষ্টি কাৰ্যৰ এটা ডাঙৰ পদক্ষেপ কি? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱীক সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালো। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত আমি অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আদি পুস্তক নামৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ ২৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি তাৰ পাছৰ পদটোৰ পৰা অৰ্থাৎ ১ নম্বৰ অধ্যায়ৰ ২৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই লৈ যোৱা হ'ব। এই বিশ্বজগতখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে আমাৰ সকলোৰে জানিবৰ মন যায়। সেই কথাৰেই বাইবেলখন আৰম্ভ হৈছে। আদি পুস্তকৰ প্ৰথমটো পদত আমি পঢ়িবলৈ পালো যে আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। কেতিয়া কেনেকৈ সৃষ্টি কৰিলে সেই বিষয়ে একো লিখা হোৱা নাই। গতিকে আমি অনুমান কৰিবলৈ চেষ্টা কৰিও লাভ নাই। ঈশ্বৰে কেনেদৰে সৃষ্টি কৰিছিল তাৰ ব্যাখ্যাও আমাৰ হাতত নাই। কিন্তু যি মূল ইব্ৰী শব্দ ব্যৱহৃত হৈছে তাৰ অৰ্থ এই যে একো নথকাৰ পৰাই ঈশ্বৰে সৃষ্টি কৰিছিল। সেই সৃষ্টি কাৰ্যৰ পাছত পৃথিৱীৰ ওপৰত একাদিক্ৰমে বিভিন্ন সৃষ্টিবোৰ ঈশ্বৰে কৰিলে। তাৰেই বৰ্ণনা আমি পঢ়িবলৈ পালো আদি পুস্তকৰ প্ৰথম অধ্যায়ৰ ২৫ নম্বৰ পদলৈকে। প্ৰথমতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা হ'ল। জলসমূহক দুভাগ কৰা হ'ল। তাৰ পাছত আকাশৰ তলত থকা জলসমূহ এঠাইত গোট খুৱাই সমুদ্ৰৰ সৃষ্টি কৰা হ'ল। শুকান ভূমি ওলাল। ভূমিত তৃণ, গুটি ধৰা বন, ফল ধৰা বৃক্ষ আদিৰ সৃষ্টি কৰা হ'ল। তাৰ পিছত বিভিন্ন ঋতু আদিৰ স্থাপনা কৰা হ'ল। তাৰ পাছত জলচৰ প্ৰাণী,
উৰণীয়া প্ৰাণী আদিৰ সৃষ্টি হ'ল। তাৰ পাছত ঘৰচীয়া পশু, বিভিন্ন ধৰণৰ স্থলচৰ জন্তু আদিৰ সৃষ্টি কৰা হ'ল। এনেদৰে বিধে বিধে গছ-গছনি, জীৱ-জন্তু আদিৰ সৃষ্টি কৰা হ'ল। ঈশ্বৰে বিভিন্ন জীৱ-জন্তু আদি বিধে বিধে সৃষ্টি কৰিছিল। কিহৰ পাছত কি সৃষ্টি হৈছিল সেই ক্ৰমটো মন কৰিবলগীয়া। ঈশ্বৰে মুখৰ বাক্যৰে এই সকলোবোৰ সৃষ্টি কৰিছিল বুলি আমি পঢ়িবলৈ পাওঁ। উদাহৰণস্বৰূপে ঈশ্বৰে কৈছিল, উৰণীয়া চৰাই হওক, আৰু তেনেদৰেই হৈছিল। পৃথিৱীখনত পানী, শুকান ভূমি, দিন-ৰাতি, তৰু-তৃণ, বিভিন্ন জলচৰ, স্থলচৰ, উৰণীয়া আদি বিভিন্ন জীৱ-জন্তু আদিৰ সৃষ্টি কৰি মানুহৰ বাবে এটা সম্পূৰ্ণ অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত শেষত মানুহ সৃষ্টি কৰা হৈছিল। অৰ্থাৎ মানুহৰ বাবে যেন সকলোবোৰ সৃষ্টি অতি পৰিকল্পিতভাৱে ঈশ্বৰে কৰিছিল। মানুহৰ বাসস্থান হিচাপে অতি যত্নেৰে তেওঁ পৃথিৱীখন সজাইছিল। আজি মানুহ সৃষ্টিৰ কথা আমি পঢ়িবলৈ পাম। আহকচোন এতিয়া আমি আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি মানুহ সৃষ্টিৰ কথা পঢ়িবলৈ ওলাইছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। পাছে ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্মাণ কৰোঁহক। সিবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। প্ৰথমতেই আমাৰ মনত প্ৰশ্ন উঠে, মানুহ কেনেদৰে সৃষ্টি কৰা হৈছিল? সেই বিষয়ে আচলতে আমি পাছৰটো অধ্যায়ত অলপ পঢ়িবলৈ পাম। সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। ঈশ্বৰে মানুহক পৃথিৱীৰ ওপৰত অধিকাৰ দিছে। তাৰ মানে ঈশ্বৰে মানুহক সেই এডেন বাগিচাখনৰ অলপ সন্মানীয় এজন মালি যেন কৰা নাছিল। আচলতে ঈশ্বৰে প্ৰথম মানৱ আদমত যথেষ্ট অধিকাৰ আৰু কৰ্তৃত্ব দিছিল। আমি আচলতে অলপ পাছতেই দেখিবলৈ পাম যে ঈশ্বৰৰ সৃষ্টিখন ঈশ্বৰে মানুহৰ হাততেই দিছিল আৰু বিশেষ দায়িত্ব তেওঁ মানুহত অৰ্পণ কৰিছিল। 27 নম্বৰ পদটো পঢ়িম। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰেই তাক সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। আমাক ইয়াত আচলতে মানুহ সৃষ্টিৰ কথাটোহে কেৱল উল্লেখ কৰি দিয়া হৈছে। অৰ্থাৎ সৃষ্টি যে কৰা হ'ল সেই কথাটোহে কেৱল উল্লেখ কৰি দিয়া হৈছে। সেই সৃষ্টি ঈশ্বৰে কেনেদৰে কৰিছিল তাৰ বহল বৰ্ণনা আমি পাছত পঢ়িবলৈ পাম। ইয়াতো আমি সৃষ্টিকাৰ্য বুজোৱা ইব্ৰী শব্দ বাৰাটো পাওঁ। বাৰা মানে একো নথকাৰ পৰা কিবা এটা সৃষ্টি কৰা। মানুহক সৃষ্টি কৰা হৈছিল সম্পূৰ্ণ নতুন ধৰণৰ জীৱ হিচাপে। প্ৰথম পদত আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে বুলি কওঁতেও এই বাৰা শব্দটো ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ঈশ্বৰে পাৰ্থিৱ জগতখন সৃষ্টি কৰিলে। তাৰ পাছত তেওঁ জীৱ সৃষ্টি কৰিলে। 21 নম্বৰ পদটো পঢ়িছোঁ। তেতিয়া ঈশ্বৰে বৰ বৰ জলজন্তু আৰু বিধে বিধে জলসমূহত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা উৰগ আদি জীৱ-জন্তু আৰু ডেউকা লগা সকলো বিধৰ চৰাই সৃষ্টি কৰিলে। তাতে ঈশ্বৰে তাক উত্তম দেখিলে। আৰু এতিয়া আমি পাইছোঁ যে ঈশ্বৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰে নিজৰ সাদৃশ্যেৰে মানুহ সৃষ্টি কৰিলে। মানুহ সৃষ্টি কৰাৰ বহল বৰ্ণনা ঈশ্বৰে আমাক পাছৰটো অধ্যায়ত দিব। আৰু ইয়াৰ পৰা আমি এটা কথা দেখিবলৈ পাওঁ যে ঈশ্বৰে বিশ্ব জগতখনৰ সৃষ্টিকাৰ্যৰ বহুখিনি কথা আমাক জনাই দিয়া নাই। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। তেওঁ মাত্ৰ ইমানখিনি কথাই আমাক জনাইছে।
আৰু আমি মাত্ৰ ইমানখিনি কথাই জানো। ঈশ্বৰে অতি বহল বৰ্ণনা আমাক দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ দিয়া নাই। তেওঁৰ সৃষ্টি কাৰ্যৰ মাত্ৰ এটা বিষয়তহে তেওঁ অলপ বহল বৰ্ণনা দিব। কি বিষয় বাৰু? সেই বিষয়টো হৈছে ঈশ্বৰে মানুহ সৃষ্টি কৰা কাৰ্যটো। কিয় জানেনে প্ৰিয় শ্ৰোতা? কাৰণ এই গোটেই বিৱৰণীখিনি মানুহৰ উদ্দেশ্যেই লিখা হৈছিল। মানুহে নিজৰ মূলটো জনাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰে যেন কৈ আছে, তোমালোকে নিজে কেনেদৰে সৃষ্ট হলা সেই বিষয়ে মন কৰা। বিশ্বজগতখন কেনেদৰে সৃষ্টি কৰা হ'ল সেই বিষয়ে অনুমান কৰি থাকিব নালাগে। কথাটো আকৌ কৈছোঁ, বিশ্বজগতখন কেনেদৰে সৃষ্টি কৰা হ'ল সেই বিষয়ে অনুমান কৰি থাকিব নালাগে, কিন্তু তোমালোক নিজে কেনেদৰে সৃষ্টি হলা সেই বিষয়েহে মন কৰা। এৰা, এই পদটোত এটা অতি গুৰুত্বপূৰ্ণ কথা আমাক জনাই দিয়া হৈছে। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। এই পদটোত কেনেদৰে পুৰুষ সৃষ্টি কৰা হ'ল আৰু কেনেদৰে নাৰী সৃষ্টি কৰা হ'ল তাৰ বিশদ বিৱৰণ দিয়া হোৱা নাই। কিন্তু এইটো আচলতে ঈশ্বৰৰ বাক্যত থকা এটা অতি চমকপ্ৰদ উক্তি। এনে এটা উক্তিৰ গুৰুত্বটো আমি আচলতে কল্পনাই কৰিব নোৱাৰোঁ বুলিব পাৰি। ইয়াৰ মানেনো কি? ইয়াৰ অৰ্থনো কি? মানুহ ঈশ্বৰৰ নিচিনা। আমি ভাবোঁ তৃতীয় ঈশ্বৰৰ নিচিনা। এতিয়া হয়তো কোনোবাই ক'ব, আপুনি কি কৈছে মই বুজিব পাৰিছোঁ। আপুনি হয়তো ক'ব খুজিছে যে মানুহ শাৰীৰিক, মানসিক আৰু আত্মিক প্ৰকৃতি থকা প্ৰাণী, তৃতীয় ঈশ্বৰৰ নিচিনা। এৰা, এই কথা নিশ্চয় সঁচা। প্ৰথম থিছালনিকিয়া 5 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। প্ৰথম থিছালনিকিয়া 5 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদ। যদিও এই কথা সঁচা যে আমাৰ প্ৰাণ, শৰীৰ আৰু আত্মা আছে, কিন্তু আমি পাছৰটো অধ্যায়ত বুজি পাম যে ইয়াৰ আৰু গভীৰ অৰ্থ আছে। আমি ভাবোঁ ইয়াৰ এটা অৰ্থ হৈছে যে মানুহ এক ব্যক্তি। ব্যক্তি হিচাপে মানুহৰ আত্মসচেতনতা আছে, আৰু মানুহে নিজে নিজৰ সিদ্ধান্ত ল'ব পাৰে। মানুহ নৈতিকভাৱে স্বাধীন, আৰু মানৱ জাতিৰ ক্ষেত্ৰত এইটো এটা বিশেষ বৈশিষ্ট্য। মানুহক ঈশ্বৰৰ সাদৃশ্যেৰে নিৰ্মাণ কৰা হ'ল মানে এইটো এটা অৰ্থ বুলি আমি বুজি পাওঁ। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে নিৰ্মাণ কৰাৰ বিশদ বিৱৰণ এই পদটোত দিয়া হোৱা নাই। আমি 2 নম্বৰ অধ্যায়তহে সেই কথা পঢ়িবলৈ পাম। সেইবাবেই আমি ক'ব খোজোঁ যে আমি বাস কৰা এই বিশ্বজগতখনৰ সৃষ্টিকাৰ্যৰ বিশদ বিৱৰণ ঈশ্বৰে আমাক দিব বিচৰা নাই, নহ'লে তেওঁ সেই বিষয়ে আৰু এটা অধ্যায় সন্নিৱিষ্ট কৰিলেহেঁতেন। কিন্তু তেওঁ যে সেই সকলোৰে সৃষ্টিকৰ্তা, সেই কথাটো জনোৱাৰ বাহিৰে আৰু বিশেষ একো কথা জনাই দিয়া নাই। এই কথাটোৱে আমাক ইব্ৰী পুস্তকৰ 11 নম্বৰ অধ্যায়ত থকা সেই গুৰুত্বপূৰ্ণ সত্যটোলৈ আকৌ আগবঢ়াই নিয়ে। পাঠ কৰি দিম ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। শুনিবচোন। ইয়াত এনেদৰে লিখা আছে, সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল, তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। আমি আজি দেখি থকা বস্তুবোৰ য'ৰ পৰা সৃষ্টি কৰা হৈছে সেইবোৰ আগতে নাছিলেই। এক্স নিহিল, অৰ্থাৎ একো নথকাৰ পৰাই
আমি দেখা বস্তুবোৰ সৃষ্টি কৰা হৈছিল। এতিয়া হয়তো কোনোবাই ক'ব পাৰে কথাটো অলপ বুজাই দিয়কচোন। কিন্তু আমি এই কথাটো বুজাই দিব নোৱাৰোঁ, কাৰণ আমি নিজেও বুজি নাপাওঁ। জীৱৰ ক্ৰমবিকাশৰ তত্ত্বত বিশ্বাস কৰা সকলেও সেই কথা বুজাই দিব নোৱাৰে। একো নোহোৱাৰ পৰা কেনেদৰে কিবা এটা হ'ব পাৰে সেইটো তেওঁলোকেও বুজাই দিব নোৱাৰে। তেওঁলোকে কেৱল এই বুলিহে ক'ব খোজে যে জীৱ জন্তুৰ আৰম্ভণি হৈছিল কোনোবা এককোষী প্ৰাণীৰ পৰা, নাইবা কোনো সামুদ্ৰিক উদ্ভিদৰ পৰা, অৰ্থাৎ আমাৰ মনটো বা চিন্তা কিবা এটা থকা বস্তুৰ পৰাই আৰম্ভ হয়। কিন্তু বাইবেলে আৰম্ভ কৰে একো নথকাৰ পৰা ঈশ্বৰে সৃষ্টি কৰিলে, একো নথকাৰ পৰা। এই অধ্যায়টোৰ এইটো এটা চমকপ্ৰদ প্ৰকাশ। এতিয়া 28 নম্বৰ পদটো পঢ়ি দিম। আদিপুস্তক 1 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। পাছে ঈশ্বৰে সিবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সিবিলাকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা, আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। প্ৰিয় শ্ৰোতা, ইয়াত আমি দেখিবলৈ পাইছোঁ ঈশ্বৰে এই বিশেষ সৃষ্টিক অলপ আচহুৱা ধৰণৰ কাম দিছে। কাৰণ তেওঁ মানুহক কৈছে, তোমালোকে বংশবৃদ্ধি কৰি বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা। তেওঁ নাৰী সৃষ্টি কৰোঁতেও সেই কথা কোৱা আমি দেখিবলৈ পাম। গতিকে মানুহৰ যৌন কাৰ্যটো আচলতে ঈশ্বৰেই মানুহক দি দিছিল। আধুনিক যুগৰ মানুহবোৰে যৌনতাৰ বিষয়ত কিবা নতুন আৱিষ্কাৰ কৰা বুলি গৌৰৱ কৰিব পাৰে, কিন্তু আচলতে আদিতেই ঈশ্বৰে মানুহক এই বিষয় শিকাই দিছিল। আচলতে মানুহক পৃথিৱীলৈ আনিবলৈ ঈশ্বৰে 4টা পদ্ধতি ব্যৱহাৰ কৰিছিল। এটা হৈছে ঈশ্বৰে নিজে সৃষ্টি কৰা পোনপটীয়া সৃষ্টি। উদাহৰণটো কি? তেওঁ আদমক তেনেদৰে সৃষ্টি কৰিছিল। দ্বিতীয় পদ্ধতিটো আছিল পৰোক্ষ সৃষ্টি। তেওঁ হৱাক তেনেদৰে সৃষ্টি কৰিছিল, কাৰণ আদমৰ পৰা এডাল হাড় লৈ তাৰ পৰা তেওঁ হৱাক সৃষ্টি কৰিছিল। তৃতীয় পদ্ধতিটো আছিল কুমাৰী গৰ্ভত জন্মগ্ৰহণৰ পদ্ধতি। কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ কুমাৰী গৰ্ভত প্ৰভু যীশুখ্ৰীষ্টই সেই পদ্ধতিৰেই জন্ম লৈছিল, মানুহ হিচাপে এই পৃথিৱীলৈ আহিছিল। আৰু চতুৰ্থ পদ্ধতিটো হৈছে প্ৰজনন কাৰ্যৰ যোগেদি। এই কথা নিশ্চয় আমি বুজি পাওঁ। কিন্তু স্বাভাৱিকভাৱে মানুহ জন্ম প্ৰক্ৰিয়াটো মানুহে আজি ঈশ্বৰে যিদৰে বিচাৰিছিল তাতকৈ বহু তললৈ নমাই দিছে। এইটো আছিল অতি সুন্দৰ গৌৰৱময় সত্য। আজি মানুহে ভবাৰ দৰে লেতেৰা ঘিনলগীয়া কাৰ্য নহয়। মানুহে আজি লেতেৰা কথাৰে কিতাপ লিখি তাকেই সাহিত্য বুলি ক'ব খোজে। লেতেৰা লেতেৰা বিষয়বস্তু অংকন কৰি সেইবোৰক কলা বুলি কয়। বহুতো সমালোচকে অৱশ্যে এইবোৰৰ বিৰুদ্ধে ক'বলৈ লৈছে, আৰু তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিওঁ। বহুতো লোকে বহুদিন ধৰি অনুভৱ কৰি অহা কথাই আচলতে তেওঁলোকে আজি কৈছে যে আজি শিল্পকলা বুলি কোৱা বহুতো কাৰ্য আচলতে ঘিনলগীয়া ধৰণৰহে, সেইবোৰ কলা নহয়। সেই সকলোবোৰ আচলতে অশ্লীল কাৰ্য, আৰু ধনৰ লোভত এনেধৰণৰ কাম কাজবোৰ চলি থাকে। ঈশ্বৰে কিন্তু এনেদৰে অপব্যৱহাৰ কৰিবৰ কাৰণে যৌনতাৰ সৃষ্টি কৰা নাছিল। ঈশ্বৰে মানুহক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিছিল। ঈশ্বৰ ব্যক্তিত্ব সম্পন্ন ব্যক্তি, আৰু ঈশ্বৰেই মানুহক অমৰ আত্মা দিছিল। তেওঁ মানুহক এটা প্ৰকৃত ব্যক্তিত্ব দিছিল। মানুহৰ এটা আত্মসচেতনতা আছে। নিজে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা মানুহৰ আছে, আৰু মানুহৰ এটা বিশেষ ধৰণৰ নৈতিক দায়িত্বও আছে। মানুহ ঈশ্বৰৰ প্ৰতিমূৰ্তি। বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পূৰ্ণ কৰা, অৰ্থাৎ ঈশ্বৰে মানুহক সন্তান জন্ম দি পৃথিৱীখন ভৰাই দিবলৈ কৈছিল। পৃথিৱীখন পৰিপূৰ্ণ কৰা বুলি কোৱা কথাটো বুজাবলৈ ইংৰাজীত ৰিপ্লেনিছ শব্দটো ব্যৱহাৰ কৰা হৈছে। তাৰ পৰা আমাৰ এনেকুৱা এটা ভাৱ হয় যে মানুহৰ আগতে পৃথিৱীত আন প্ৰাণী বা জীৱৰ উপস্থিতি আছিল। পৃথিৱীখন আন কিবাহৰ দ্বাৰা পূৰ্ণ আছিল,
সেইবোৰ কি আছিল আমি নাজানো, কিন্তু মানুহ সৃষ্টি কৰাৰ আগে আগে সেইবোৰ নোহোৱা হৈ পৰিছিল। ঈশ্বৰে মানুহক পৃথিৱীখন বশীভূত কৰিবলৈ কৈছে। আমি ভাবোঁ জ্ঞান বিজ্ঞান বিভিন্ন বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা আদিৰ মূল ভেটিটো এয়েই। হিতুপদেশ 25 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কথা গোপন কৰাই ঈশ্বৰৰ গৌৰৱ, কিন্তু কথা অনুসন্ধান কৰি উলিওৱাই ৰজাবিলাকৰ গৌৰৱ। হিতুপদেশ 25 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ঈশ্বৰে পৃথিৱীৰ গভীৰতাত হীৰা লুকুৱাই ৰাখে। ঈশ্বৰে অমূল্য সম্পদ লুকুৱাই ৰাখে আৰু মানুহে সেইবোৰ বিচাৰি খনন কাৰ্য চলাব লাগিব। আৰু আমি ভাবোঁ জ্ঞানৰ ক্ষেত্ৰতো এই কথাটো খাটে। আমি ভাবোঁ ঈশ্বৰৰ বাক্য অধ্যয়নৰ ক্ষেত্ৰতো এই কথাটো সমানেই খাটে। আমি পৰীক্ষাগাৰলৈ গৈ হাতত টেষ্ট টিউব লৈ পৰীক্ষা নিৰীক্ষা চলোৱাটো ঈশ্বৰে বিচাৰে। অনুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি চোৱাটো ঈশ্বৰে বিচাৰে। কিন্তু দুখৰ বিষয় এইয়ে যে মানুহে এটম বোম এটাহে বনায় আৰু মানুহে মানৱ জাতি ধ্বংস কৰাৰহে ব্যৱস্থা কৰে আৰু বশীভূত কৰা। এয়ে আছিল ঈশ্বৰে মানুহক দিয়া আদেশ। প্ৰথম মানৱ আদম কেৱল এডেনবাৰীত ঘাঁহ কাটিবৰ বাবে নিযুক্ত হোৱা নাছিল। আচলতে মানুহক সৃষ্টি কৰা হৈছিল এই পৃথিৱীখনত শাসন চলাবৰ কাৰণে। আমি ভাবোঁ আজিকালি আমি যেনেদৰে ঘৰত এয়াৰ কণ্ডিশ্যনাৰ বহুৱাই শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেই সময়ত আদমে কিজানি বতৰো নিয়ন্ত্ৰণ কৰিব পাৰিছিল। তেওঁ এই পৃথিৱীত শাসন চলাব পাৰিছিল। আমি আচলতে প্ৰভু যীশুত এইটোৱেই দেখা পাওঁ। যেতিয়া তেওঁ এই পৃথিৱীত আছিল, তেওঁ গোটেই প্ৰকৃতিৰ ওপৰত শাসন চলাই দেখুৱাইছিল। তেওঁ ধুমুহা বতাহক শান্ত হোৱা বুলি কৈ শান্ত কৰিব পাৰিছিল। মাত্ৰ 5টি পিঠা আৰু 2টি মাছেৰে তেওঁ কেইবাহেজাৰ মানুহক খুৱাব পাৰিছিল। আমি ভাবোঁ পতন হোৱাৰ আগলৈকে কিজানি আদমেও তেনেকুৱা কৰিব পাৰিছিল। কিন্তু পাপত পতিত হোৱাৰ লগে লগে ঈশ্বৰে দিয়া সেই আধিপত্য আদমে হেৰুৱাই পেলাইছিল। এতিয়া 29 নম্বৰ পদটো পঢ়ি দিম। আদিপুস্তক 1 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদ। পাছে ঈশ্বৰে ক'লে, চোৱা, গোটেই পৃথিৱীত থকা গুটি ধৰা সকলো বন আৰু ভিতৰত গুটি থকা সকলো ফলৱান বৃক্ষ মই তোমালোকক দিলোঁ, সেয়ে তোমালোকৰ আহাৰ হ'ব। এই কথাটোৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে আদম প্ৰথমতে নিৰামিষভোজীয়েই আছিল আৰু পৃথিৱীত জলপ্লাৱন ঘটাৰ পাছৰ পৰাহে মানুহ মাংসভোজী হৈ পৰিছিল। এতিয়া 30 আৰু 31 নম্বৰ পদ দুটা একেলগে পঢ়ি দিম। আৰু সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো জীৱ জন্তু, এইবোৰৰ আহাৰৰ নিমিত্তে হ'লে সকলো কেঁচা বন দিলোঁ। তাতে তেনেকুৱাই হ'ল। পাছে ঈশ্বৰে নিজে নিৰ্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে। গধূলি আৰু পুৱা হলত 6ষ্ঠ দিন হ'ল। এনেদৰেই আমি প্ৰথম অধ্যায়ৰ সামৰণিৰ পৰা দেখিবলৈ পাওঁ। আমি এই সময়তে অলপ পৰ্যালোচনা কৰিব পাৰোঁ। আমি বাৰু কি কি কথা বিশেষভাৱে মন কৰা উচিত? এটা মন কৰিবলগীয়া কথা এইয়ে যে এই অধ্যায়ত 32 বাৰ ঈশ্বৰৰ কথা উল্লেখ কৰা হৈছে। বাইবেলে কিন্তু ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ চেষ্টা কৰা নাই। কিয়? কাৰণ ঈশ্বৰে এই বুলিহে কৈছে। গীতমালা 14 নম্বৰ গীতৰ 1 নম্বৰ পদ। অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই, সিহঁত ভ্ৰষ্ট হ'ল, সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে, সিহঁতৰ কোনেও সৎকৰ্ম নকৰিলে। গীতমালা 14 নম্বৰ গীতৰ 1 নম্বৰ পদ। আচলতে আধ্যাত্মিক, ধৰ্মীয় আৰু মানুহৰ মুক্তি সম্বন্ধীয় সত্য প্ৰকাশ কৰিবৰ কাৰণেই বাইবেলখন লিখা হৈছে আৰু এই কথা আমি পাব পাৰোঁ একমাত্ৰ বিশ্বাসৰ যোগেদিহে। আৰু আমি ইয়াত এই সত্যটো পাইছোঁ যে ঈশ্বৰেই সকলোৰে সৃষ্টিকৰ্তা। আদিপুস্তকৰ এই প্ৰথম অধ্যায়ত আমি ঈশ্বৰৰ একতা, ক্ষমতা আৰু ব্যক্তিত্বৰ কথা পাওঁ। এই বিষয়ে আমি ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ। কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে
তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। অৰ্থাৎ আমি বিশ্বাসৰ যোগেদিয়েই ঈশ্বৰক জানিব পাৰোঁ, পাব পাৰোঁ। ঈশ্বৰৰ সেই সকলো গুণ, সকলো বৈশিষ্ট্য তেওঁৰ সৃষ্টি কাৰ্যত প্ৰকাশ পাই আছে। আমি কেৱল বিশ্বাস কৰিব লাগে। এই অধ্যায়ত আন কিছুমান সত্যও আমি পাওঁ। ইয়াত বহু ঈশ্বৰৰ কথা কোৱা হোৱা নাই। এজনা ঈশ্বৰেই সৃষ্টি কৰিছে। ইয়াত জাগতিক বয়বস্তু আদি অনন্তকলীয়া নহয় বুলি আমাক জনাই দিয়া হৈছে। প্ৰথমতেই কৈ দিয়া হৈছে আদিতে, অৰ্থাৎ বিশ্ব জগতখনৰ এটা আৰম্ভণি আছে। তৃতীয়তে ঈশ্বৰ অনাদি, তেওঁ আগৰ কালৰ পৰাই আছে। চতুৰ্থতে ইয়াত ভাগ্যৰ কথাটো অস্বীকাৰ কৰা হৈছে। ঈশ্বৰে নিজৰ স্বাধীন ইচ্ছাৰে কাম কৰে। অৱশেষত আমি এই প্ৰথম অধ্যায়টোৰ চকুত পৰা বৈশিষ্ট্য কেইটামান উল্লেখ কৰিব খুজিছোঁ। প্ৰথমটো হৈছে সুশৃংখলতা, দ্বিতীয়টো হৈছে প্ৰগতি, তৃতীয়টো হৈছে তাৎক্ষণিকতা, চতুৰ্থটো হৈছে সম্পূৰ্ণতা, নিখুঁততা। এৰা ঈশ্বৰে সকলো কাম এনেদৰেই কৰে। সেইজনা ঈশ্বৰে আপোনাক, মোক, সকলো মানুহকেই নতুনকৈ সৃষ্টি কৰিব পাৰে আৰু কৰিবলৈ বিচাৰি থাকে। প্ৰভু যীশুত নিজৰ জীৱন গতাই দি আমি সেই নতুন সৃষ্টি হ'ব পাৰোঁ। আপুনি বাৰু হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। একো নথকাৰ পৰাই ঈশ্বৰে সৃষ্টি কৰিছিল। প্ৰথমে সৃষ্টি কৰা হৈছিল নিৰ্জীৱ পদাৰ্থ, ভৌতিক বস্তুবোৰ। পানী, বায়ু, মেঘ, বতাহ, পোহৰ, আন্ধাৰ আদিৰ মাজত জীৱৰ আৰম্ভণিও ঈশ্বৰে ঘটালে মুখৰ বাক্যৰে। অৰ্থাৎ জড় জগতখনৰ মাজত জীৱৰ সঞ্চাৰ কৰা হ'ল ঈশ্বৰৰ মুখৰ বাক্যৰে। ঈশ্বৰৰ সৃষ্টি কাৰ্যৰ এইটো এটা ডাঙৰ পদক্ষেপ। অৰ্থাৎ জীৱনৰ সৃষ্টিকৰ্তা অৰ্থাৎ উৎস ঈশ্বৰে। শেষত ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰ দৰে নিজৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰিলে। গোটেই সৃষ্টিখনৰ ওপৰত অধিকাৰ চলাবৰ বাবে মানুহ সৃষ্টি কৰা হ'ল। মানুহক তেওঁ আশীৰ্বাদ কৰিলে আৰু বহু বংশ হৈ পৃথিৱীখন পূৰ কৰিবলৈ ক'লে। জীৱশ্ৰেষ্ঠ মানুহ ঈশ্বৰৰ বিশেষ হাতৰ কৰ্ম। সেয়েহে মানুহৰ প্ৰতি ঈশ্বৰৰ বিশেষ চিন্তা, বিশেষ ভালপোৱা আছে। বাইবেলখনৰ আৰম্ভণিৰ পৰাই আমি এই কথাটো পাওঁ আৰু বাইবেলৰ সামগ্ৰিক বাৰ্তাটো এইয়ে, মানুহৰ প্ৰতি ঈশ্বৰৰ প্ৰেম। প্ৰিয় দৰ্শক, আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি। প্ৰভু, আমি যি বিশ্বাসৰ বিষয়ে প্ৰভু গম পাইছোঁ, যেনেকৈ নোহে প্ৰভু তোমাত বিশ্বাস ৰাখিছিল, তেনেকৈ প্ৰভু আমিও যাতে প্ৰত্যেকেই তেনেদৰে যাতে বিশ্বাসী হ'বলৈ পাৰোঁ, তোমালৈ ভয় ভক্তি ৰাখি যাতে চলিবলৈ প্ৰভু পাৰিব, তেনে তুমি আশীৰ্বাদ আৰু অনুগ্ৰহ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিকোডিম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে সৃষ্টি কাৰ্য বুজোৱা 12 শব্দটো আহিছে অপশ্যন এ গ্ৰীক, অপশ্যন বি এৰামিক, অপশ্যন চি ইব্ৰী, অপশ্যন ডি লেটিন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।